Wel- Welcome everyone to my smart class. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, শিক্ষাৰ্থীসকল, আজি স্মাৰ্ট ক্লাছলৈ তোমালোকক আদৰণি জনাইছোঁ। তোমালোকক আজি পুনৰ এটা নতুন পাঠেৰে আজিৰ শ্ৰেণী আৰম্ভ কৰিছোঁ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ ইতিহাসৰ এটি অতি গুৰুত্বপূৰ্ণ ইতিহাসৰ এক অংশ হিচাপে ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যতম এক ঐতিহাসিক গুৰুত্বপূৰ্ণ বিষয় আইন অমান্য আন্দোলন। গতিকে এই আইন অমান্য আন্দোলনৰ মূল বিষয়বস্তুৰ মাজলৈ আমি যাওঁ আহা। তোমালোকে মনোযোগী হবা আৰু বিষয়বস্তুটো ভালকৈ বুজিবলৈ চেষ্টা কৰিবা। আইন অমান্য আন্দোলনৰ প্ৰধান কাৰণ আছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা চাইমন কমিছন গঠন। গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট হ'ল যে চাইমন কমিছন গঠন কৰাৰ যি প্ৰক্ৰিয়া আছিল ব্ৰিটিছ চৰকাৰৰ এক পক্ষপাতমূলক সিদ্ধান্ত আছিল আৰু যিয়ে ভাৰতীয়সকলৰ মনত ক্ষোভ জন্মাইছিলে আৰু এই ক্ষোভৰ পৰিণতি আছিল আইন অমান্য আন্দোলনৰ প্ৰধান কাৰণ। এতিয়া কিয় ক্ষোভ জন্মিছিলে চাওঁ আহা। এই কমিছনত অকল ব্ৰিটিছ সংসদৰ সদস্যসকলকহে অন্তৰ্ভুক্ত কৰা হৈছিল। ভাৰতৰ বাবে গঠিত এই আয়োগত কিন্তু এজনো ভাৰতীয়ক স্থান দিয়া নহল আৰু এই বিষয়টো ভাৰতীয়সকলে এক অপমানজনক বুলি জ্ঞান কৰিলে, যাৰ ফলত তেওঁলোকৰ মাজত অসন্তোষ দেখা দিয়া গৈছিল। পৰৱৰ্তী সময়ত আকৌ মন্টেগু চেমছফোৰ্ড সংস্কাৰ 1919 চনৰ কিমান দূৰ কৃতকাৰ্যতা হৈছিল তাক অনুসন্ধান কৰিবলৈ যে এই আয়োগ গঠন হৈছিলে সেইটো স্পষ্ট হৈছিলে আৰু এই চাইমন কমিছনৰ উদ্দেশ্যটো আছিলে এইটোৱে। গতিকে আমি ক'ব পাৰিম যে চাইমন কমিছনৰ আনুষ্ঠানিক উদ্দেশ্য আছিল যে এই 1919 চনৰ মন্টেগু চেমছফোৰ্ড সংস্কাৰৰ বিশ্লেষণ কৰা, কিন্তু সেই উদ্দেশ্য বৰ্তমানৰ ভাৰতীয় ৰাজনীতিৰ প্ৰেক্ষাপটত অৰ্থহীন বুলি বহুতে ভাবিবলৈ বাধ্য হৈছিল। ফলত ৰাজনৈতিক দল, সামাজিক সংগঠনবোৰে ভাৰতীয় যে প্ৰতিনিধি ইয়াত নাছিল, গতিকে ইয়াক গ্ৰহণ কৰাৰ পৰা বিৰত থাকি ইয়াক চেটকাইসকলৰ কমিছন বুলি অভিহিত কৰিলে। গতিকে কংগ্ৰেছ, মুছলিম লীগ এই ৰাজনৈতিক দলবিলাকে এই চাইমন কমিছন বৰ্জন কৰা কথাটো আমি ইয়াৰ পৰা নিশ্চিতভাৱে জানিব পাৰিলোঁ। গতিকে তেওঁলোকে এই আয়োগখন কেৱল ব্ৰিটিছৰ বগা লোকসকলৰ বাবে বুলি কটাক্ষ কৰিছিলে আৰু তেওঁলোকৰ যুক্তি দাঙি ধৰিবলৈ চেষ্টা কৰিছিল। যি কি নহওক, এই চাইমন কমিছনৰ যি প্ৰতিবাদ, ইয়াৰ প্ৰতিবাদৰ ফলস্বৰূপে 1928 চনৰ ফেব্ৰুৱাৰীত বংগদেশত এক হৰতাল হৈছিল আৰু এই প্ৰথম প্ৰতিবাদে বংগদেশত এক ব্যাপক ৰূপ ধাৰণ কৰিলে আৰু মানুহে দেখুৱাই দিলে অহিংসভাৱে কেনেকৈ ব্যাপক গণ আন্দোলন কৰিব পৰা যায়। বিশেষকৈ কলিকতাত চাইমন যেতিয়া উপস্থিত হৈছিলে, তেওঁ ভিন্ন প্ৰতিবাদৰ মুখামুখি হ'ব লগা হৈছিল। চাইমন কলিকতাত আহি পোৱাৰ লগে লগেই ছাত্ৰ কৰ্মচাৰী সমাজে বিক্ষোভ আৰম্ভ কৰিলে। চাইমন গো বেক ধ্বনিৰে আকাশ বতাহ কঁপাই তুলিলে আৰু এনে এক পৰিস্থিতিত মতিলাল নেহেৰুক ভাৰতবৰ্ষৰ বাবে
এখন সংবিধান ৰচনা কৰাৰ বাবে খচৰা প্ৰস্তুত কৰা দায়িত্ব অৰ্পণ কৰা হৈছিল। গতিকে চাইমন কমিশ্যনৰ বিকল্প হিচাপে কংগ্ৰেছে নিজৰ সংবিধান তৈয়াৰ কৰিবলৈ মতিলাল নেহেৰুৰ নেতৃত্বত খচৰা কমিটি গঠনৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ চিন্তা চৰ্চা আৰম্ভ কৰাত অৱশেষত ভাৰতীয় জাতীয় কংগ্ৰেছে নেহেৰুৱে যি প্ৰতিবেদন আগবঢ়াইছিলে ইয়াক গ্ৰহণ কৰি চৰকাৰক এই প্ৰতিবেদনখন গ্ৰহণ কৰিবলৈ হেঁচা দিয়াৰ চিন্তা চৰ্চা কৰিলে। বিশেষকৈ 1928 চনত কলিকতাত বহা এখন কংগ্ৰেছৰ অধিৱেশন হৈছিলে। তাত ব্ৰিটিছ চৰকাৰক এই বুলি সকীয়নি দিয়া হয় যে অতি সোনকালে ভাৰতক ডমিনিয়ন ব্যৱস্থা যদি প্ৰদান কৰা নহয় তেন্তে সমগ্ৰ দেশজুৰি আইন অমান্য আন্দোলন আৰম্ভ হ'ব। গতিকে অতি সোনকালে আইন অমান্য আন্দোলনৰ আগজাননীয়ে ভাৰতীয়সকলক আন্দোলনটোৰ প্ৰতি নিশ্চিতভাৱে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিলে। বিশেষকৈ 1919 চনৰ লাহোৰ কংগ্ৰেছৰ অধিৱেশনত ভাৰতীয়সকলে পূৰ্ণ স্বৰাজ অৰ্থাৎ সম্পূৰ্ণ স্বাধীনতা কংগ্ৰেছৰ মূল লক্ষ্যৰূপে বিবেচিত কৰিলে। আৰু এই অধিৱেশনতে জৱাহৰলাল নেহেৰু সভাপতি হৈছিল আৰু ভাৰতৰ পূৰ্ণ স্বাধীনতাৰ কথা দলে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ লগে লগে ইয়াৰ সমান্তৰালভাৱে 1930 চনৰ 26 জানুৱাৰীত সমগ্ৰ ভাৰততে পূৰ্ণ স্বৰাজ দিৱস পালন কৰা হ'ল। গতিকে এই দিনটোত ভাৰতীয় লোকৰ অংশগ্ৰহণে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ ব্যৱস্থা কৰা হয় আৰু স্বাধীনতা আত্মসন্মানৰ প্ৰতীক হিচাপে এই দিনটো উদযাপনো কৰা হৈছিল। মৰমৰ ছাত্ৰীসকল, শিক্ষাৰ্থীসকল, দেখা গ'ল যে 1930 চনৰ 31 জানুৱাৰী তাৰিখে মহাত্মা গান্ধীয়ে এই ব্ৰিটিছৰ অপশাসনৰ অৱসান ঘটাই নতুন শাসন ব্যৱস্থাৰ দাবী উত্থাপন কৰি ভাইচৰয় লৰ্ড আৰউইনলৈ কেইবাটাও দাবী সন্মিলিত এখন চৰম পত্ৰ প্ৰেৰণ কৰিছিলে, যাক আমি আল্টিমেটাম বুলি ক'ব পাৰোঁ। আৰু তাতেই তেওঁ 11টা দাবী সম্বলিত মূল কথাবিলাক কি ধৰণে উল্লেখ কৰিছিলে আমি এই সম্পৰ্কে আলোচনা কৰিব পাৰিম।